বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে। মৰণক শৰণ দি প্ৰতিদিনে টুলুঙা নাৱেৰে পাৰাপাৰ হয় ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সাধাৰণ ৰাইজ। বৰপেটা জিলাৰ চেঙাৰ খোলাবান্ধাত টুলুঙা নাৱেৰে বিপদজনকভাৱে পাৰাপাৰ হৈছে প্ৰায় 250 শতাধিক ছাত্ৰ-ছাত্ৰী। চেঙাৰ কেদিঘি আৰু খোলাবান্ধাৰ মাজত থকা ব্ৰহ্মপুত্ৰৰ খুঁটিৰ ওপৰত এখন দলং নথকাৰ বাবে এনেদৰে বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হৈছে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে। দলং নথকাৰ বাবেই খোলাবান্ধাৰ উত্তৰ অঞ্চলৰ 6-7খন গাঁৱলৈ নাযায় এম্বুলেন্স সেৱাৰ গাড়ী। জেপৰ ধন ব্যয় কৰি দৈনিক পাৰাপাৰ হৈছে 6-7খন গাঁৱৰ সৰ্বসাধাৰণ লোকে। ব্ৰহ্মপুত্ৰৰ খুঁটিৰ ওপৰত দলং নিৰ্মাণৰ বাবে ৰাইজে স্থানীয় বিধায়ক আশৰাফুল হুছেইনক বাৰম্বাৰ দাবী জনোৱা স্বত্বেও আজিলৈকে নিৰ্মাণ নহল দলং, যাৰ বাবে মৰণক শৰণ দি বিপদসংকুলভাৱে টুলুঙা নাৱেৰে পাৰাপাৰ হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ সৰ্বসাধাৰণ লোকে। শীঘ্ৰেই উক্ত স্থানত এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। হায়াৰ ছেকেণ্ডাৰী স্কুলত। কোন ক্লাছত পঢ়া? ক্লাছ 9ত। এইটো ৰাস্তাৰে অহা যোৱা কৰোঁতে অসুবিধা হয় নি? এইটো ৰাস্তাৰে অহা যোৱা কৰোঁতে বহুত অসুবিধা হয়। সময়মতে স্কুলত উপস্থিত হ'ব নোৱাৰোঁ, সেইকাৰণে অলপ অসুবিধা হয়। আৰু নাৱৰ পৰা কেতিয়াবা পৰি যাওঁ, কেতিয়াবা দুখ পাওঁ, কেতিয়াবা বহুত ধৰণৰ সমস্যা হয়। এদিন এই নাৱৰ পৰা এটা গাড়ী এক্সিডেণ্ট হৈছিলে, সেই গাড়ীখন কিবা হৈছে নাজানো। তাৰপিছত বহুত ধৰণৰ সমস্যা হয় দলং নোহোৱাৰ কাৰণে। যদি ইয়াত এটা দলং হয়, আমাৰ এই চৰ অঞ্চলৰ ল'ৰা ছোৱালীকেইটাৰো অলপ সুবিধা হয় আৰু কি। চৰকাৰক কি আহ্বান জনাবা? চৰকাৰক এইটো অনুৰোধ জনাওঁ যে আমাৰ ভৱিষ্যতৰ কাৰণে যদি অলপ উন্নতি হয়, সেইকাৰণে যদি দলং দিয়ে ভালকে স্কুলত অহা যোৱা কৰিব পাৰিম, ৰেগুলাৰ ক্লাছ কৰিব পাৰিম, তেনেহ'লে ভাল হ'ব, ভৱিষ্যত উজ্জ্বল হ'ব। যদি স্কুল এনেকুৱা থাকে, স্কুল যদি ক্ষতি হয়, তেনেহ'লে কেনেকুৱা হ'ব বাৰু? সেইকাৰণেই চৰকাৰক অনুৰোধ জনাওঁ যাতে আমাৰ এই চৰ অঞ্চলত এটা ব্ৰিজ দিয়ে, পকী দলং দিলে অলপ সুবিধা হ'ব আৰু কি। দলংখনৰ অত্যাধিক প্ৰয়োজন আছেই, সেইটো আছে কাৰণেহে কৈছোঁ, আছে দলংটোৰ কাৰণ আছে, সেইকাৰণে কৈছোঁ যদি দলংটো হয় অলপ ভাল হ'ব আৰু কি। মই আমাৰ ৰাইজৰ তৰফৰ পৰা বহুতবাৰ আমি হয়তো অৱগত কৰাইছোঁ, কিন্তু আজিলৈকে কোনো কাণ সাৰ দিয়া নাই। কিন্তু আমি আমাৰ চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল ছাৰক আমি বহুতবাৰ ৰিকুৱেষ্ট কৰিছোঁ। আমাৰ ৰাইজৰ তৰফৰ পৰা ভোটাৰ পৰা কথাও আমি হয়তো আলোচনা কৰিছিলোঁ, কিন্তু আমাক সেইগিলা কোনো সুযোগ সুবিধাৰ কথা কোনো শান্তি দিয়া নাই। পিছত আমি কষ্টৰ মাজতে চলা ফিৰা কৰিব লগা হৈছে। আমাৰ দক্ষিণ পাৰত কোনো এটা চিন্তা চৰ্চা আমাৰ MLA ছাৰে নকৰে। কিন্তু আমি ডাইৰেক্টলি আমি চৰকাৰৰ ওচৰত আমি এটা আবেদন কৰোঁ যাতে আমাৰ এই দুৰ্গম ভূমি এইখিনি জাগাত হয়তো খুঁটিৰ মাজত এখন যাতে পকা ব্ৰিজ কৰি দিয়ে বা ৰাস্তা ঘাটটো যদি ভাল কৰি দিয়ে, এইখিনি আমি হয়তো আবেদন জনালোঁ। ৰাস্তাটো ক'ৰ পৰা কিন? ৰাস্তাটো আহিছে আমাৰ কেদিঘি কেম্পৰ ওচৰৰ পৰা খোলাবান্ধালৈকে পকা ৰাস্তালৈকে আহিছে। কিমান দিন ধৰি এনেকুৱা দুৰ্যোগ ভুগি আছে? হয়তো আমি 20-22 বছৰ হ'ল হয়তো আমি বসবাস কৰি আছোঁ। দীৰ্ঘদিন ধৰি আমি চলা ফিৰা আমি অসুবিধাৰ মাজতেই আছোঁ। স্থানীয় জনপ্ৰতিনিধিক জনোৱা হৈছিল, কিন্তু আমাক আজিলৈকে কোনো সুযোগ বা সুবিধা কৰি দিয়া নাই। কিমান ছাত্ৰ ছাত্ৰী ডেইলি পাৰ হয়? ছাত্ৰ ছাত্ৰী ME স্কুল, কলেজ, হাই স্কুল মিলি 200-250ৰ ওপৰত হ'ব আনুমানিকভাৱে। কিন্তু কলেজ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিগিলা ল'ৰা বা ছোৱালী আছে সেইগিলা 70-80ৰ ওপৰত হ'ব, আৰু ME স্কুল, হাই স্কুল এইবিলাক মিলি আৰু বাকীখিনি হ'ব। কেতিয়াবা দুৰ্ঘটনাৰ সন্মুখীন হয় নেকি? হয়, 10-12 বাৰ নাওখনো বিৰাট এটা হয়তো ডুব গৈছিল। তাৰপিছতো বাইক গাড়ীগিলা, সৰু সৰু যে মটৰ চাইকেলগিলা
নাওর ওপরের পৰা মানে পানীত বাগৰি পৰি গৈছে। এই কিছুদিন আগত আমি এটা পালচাৰ বাইক আমি এই মন্দিৰত লৈ ফেলে পিছত আমি ভাল কৰি লৈ আহিলোঁ, কিন্তু আমি আজিলৈকেও আমি ইমান এটা সুযোগ আনি আজিলৈকে পোৱা নাই। দলংখন কিমান গুৰুত্বপূৰ্ণ বুলি ভাবে স্থানীয় ব্যক্তি হিচাপে? আমি ভাবোঁ যে আমাৰ ইয়াত যদি দলংখন দিয়ে আমি বিৰাট এটা হয়তো অসমৰ এটা গৌৰৱ কৰিব পাৰিম, বিৰাট এটা আমি ভাল পাম আৰু কি যদি দিয়ে। অৱগত কৰিছিলোঁ, কিন্তু আজিলৈকে মানে আমাৰ এইগিলা কোনো হয়তো দিম বা নিদিম এইগিলা কোনো কিছু কোৱা নাই বা আমাক কোনো এটা শান্তিও দিয়া নাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আমি জনাওঁ যে যাতে আমাৰ এই চৰ অঞ্চলৰ দুখীয়া মানুহজনৰ ল'ৰা ছোৱালীগিলা যাতে স্কুল বা কলেজ যাতে ভালদৰে পঢ়িব পাৰে, শিক্ষা দিকে যাতে আগবাঢ়ি যাব পাৰে, যাতে ৰাস্তা ঘাটৰ অসুবিধাটো ভাল কৰি দিয়ে, এইখিনি আমি আবেদনটো জনাওঁ যাতে আমাৰ অচিৰে যাতে আমাৰ এই চৰ অঞ্চলের রাস্তাঘাটর বা ব্রিজখনের যাতে সুযোগ করে দিয়ে।